নমস্কাৰ। কংগ্ৰেছৰ অৱস্থা এতিয়া মেকুৰীৰ দৰে হৈছে। অমুকৰ ঘৰত মাছ ভজা দেখিলে কংগ্ৰেছে জপিয়াই দিয়ে। জনজাতিকৰণক লৈ কংগ্ৰেছক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে আৰু সংবাদমেলত কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জনজাতিকৰণক লৈ আমাৰ প্ৰতিবেদনতকৈ যদি কিবা ভাল আছে তেনেহ'লে কংগ্ৰেছ দলে দিয়ক। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক বিজ্ঞানসন্মত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কি কৈছে মুখ্যমন্ত্ৰীগৰাকী আমি সবিস্তাৰে খবৰটোৰ এটো জেটত লৈ আহিছোঁ যে জনজাতিকৰণক লৈ কংগ্ৰেছক ৪৮ ঘণ্টাৰ সময়সীমা মুখ্যমন্ত্ৰীৰ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত কংগ্ৰেছ দলক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দলক জনাইছে প্ৰত্যাহ্বান, আমাৰ প্ৰতিবেদনতকৈ কিবা যদি ভাল আছে তেনেহ'লে কংগ্ৰেছ দলে দিয়ক। আমাৰ প্ৰতিবেদনতকৈ যদি কিবা ভাল আছে তেনেহ'লে কংগ্ৰেছ দলে দিয়ক। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক বিজ্ঞানসন্মত আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ট্ৰাইবেল সংঘই কোৱা কথাখিনিয়ে আমি প্ৰতিবেদনত সোমোৱাইছোঁ। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছে নিজৰ প্ৰস্তাৱ দিয়ক, আমি মানি ল'ম। কংগ্ৰেছে এটা প্ৰস্তাৱ দিয়ক আৰু সেই প্ৰস্তাৱ আমি মানি ল'ম। কংগ্ৰেছক এই চেলেঞ্জ। কংগ্ৰেছৰ অৱস্থা এতিয়া মেকুৰীৰ দৰে হৈছে বুলিও কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই মন্তব্য। অমুকৰ ঘৰত যদি মাছ ভজা দেখে তেতিয়াই কংগ্ৰেছ জপিয়াই দিয়ে। অমুকৰ ঘৰত মাছ ভজা দেখিলেই কংগ্ৰেছে জপিয়াই দিয়ে। ভোটাৰ তালিকা সংশোধনীক লৈও প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ যে কংগ্ৰেছৰ BLO থাকিব, অবৈধ নাম সোমালে ক'লেই হ'ল। জনজাতিকৰণক লৈ কংগ্ৰেছক এনেদৰে ৪৮ ঘণ্টাৰ সময়সীমা এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অমুকৰ ঘৰত মাছ ভজা দেখিলেই কংগ্ৰেছে জপিয়াই দিয়ে, অৰ্থাৎ ক্ৰেডিট ল'বলৈ আহে। কংগ্ৰেছে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰস্তাৱ দিয়ক আৰু আমি মানি ল'ম। আমাৰ প্ৰতিবেদনতকৈ যদি কিবা ভাল আছে তেনেহ'লে কংগ্ৰেছে ক'লেই হ'ল বা কংগ্ৰেছে দিলেই হ'ল বুলি এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকৈ পাৰি, আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছোঁ, বনোৱা নাইতো ৰাইজে চাব। কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই। কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। গতিকে আমি তেখেতসকলে নোকোৱা কথা এটাও সোমোৱা নাই। তাততো নিখিল বড়ো ছাত্ৰ সন্থাই নিজেই কৈছে যে আমি তাত জড়িত নাই বা আমি ভাল পোৱা নাই। গতিকে বিষয়টোৰ প্ৰতিবেদনখন ওলোৱাৰ আগতে কোনোবাই হয়তো বেলেগ কৰি বুজাইছিলে ল'ৰা ছোৱালীবিলাকক। এতিয়া পৰিৱেশটো ঠিক হৈ যাব। প্ৰতিবেদনখন পঢ়িলে চবেই দেখা পাব যে ইয়াতে সকলোৱে কিবা নহয় কিবা পাইছে আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবোঁ এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবোঁ যে তাত কিবা বিতৰ্কিত বস্তু আছে। জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকৈ পাৰি, আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছোঁ, বনোৱা নাইতো ৰাইজে চাব। কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই। কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম
যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। গতিকে আমি তেখেতসকলে নোকোৱা কথা এটাও সোমোৱা নাই। তাততো নিখিল বড়ো ছাত্ৰ সন্থাই নিজেই কৈছে যে আমি তাত জড়িত নাই বা আমি ভাল পোৱা নাই। গতিকে বিষয়টোৰ প্ৰতিবেদনখন ওলোৱাৰ আগতে কোনোবাই হয়তো বেলেগ কৰি বুজাইছিলে ল'ৰা ছোৱালীবিলাকক। এতিয়া পৰিৱেশটো ঠিক হৈ যাব। প্ৰতিবেদনখন পঢ়িলে চবেই দেখা পাব যে ইয়াতে সকলোৱে কিবা নহয় কিবা পাইছে আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবোঁ এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবোঁ যে তাত কিবা বিতৰ্কিত বস্তু আছে বুলি। জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞান